Hello everyone, আশা কৰো আপোনালোক সকলে ভালে আছে। আজি এইটো ভিডিও খুবেই দৰকাৰী হয়। আপোনালোকে ইয়াৰ পৰা পৰীক্ষা দুটা কোৱেশ্চন পোৱাটো ফাইনেল। সো আপোনালোকে এই ভিডিওটো দুবাৰ তিনিবাৰ চাব আৰু প্ৰত্যেকটো কোৱেশ্চনে মনত ৰাখিবলৈ যত্ন কৰিব। খুবেই দৰকাৰী হয়, মনত ৰাখিব। আৰু আপোনালোকে যদি প্ৰথম চাই আছে ভিডিওটো তেতিয়া হলে পেজটো ফলো কৰি ল'ব, লগতে ভিডিওটা শেয়াৰ কৰি যাব। সো আহক দেৰি নকৰি কি প্ৰশ্ন আছে আমি চাও আহক। প্ৰথম প্ৰশ্ন আছে অৰুণ উদয়ৰ দেশ দ্য ল্যান্ড অফ ডনলিড মাউণ্টেইনছ বুলি কোনখন ৰাজ্যক বুজায়? অৰুণ উদয়ৰ দেশ বুলি কোনখন ৰাজ্যক বুজায়? উত্তৰ অৰুণাচল প্ৰদেশক বুজায়। মনত ৰাখিব, কেতিয়াবা সুধে এনেকুৱা কোৱেশ্চন আৰু ইয়াৰ পৰা দুটা কোৱেশ্চন পোৱাটো ফাইনেল। সো আপোনালোকে মনত ৰাখিব, অৰুণ উদয়ৰ দেশ বুলি অৰুণাচল প্ৰদেশক বুজায় বা অৰুণাচল প্ৰদেশক বুলি জনা যায়। নেক্সট আছে অসমৰ খাজুৰাহো অফ আসাম বুলি কোনখন ঠাইক বুজায়? অসমৰ খাজুৰাহো বুলি মদন কামদেৱক বুজায়। মনত ৰাখিব, যোৱাবাৰ এইটো কোৱেশ্চন আহিছিল। সো মনত ৰাখিব আপোনালোকে। নেক্সট কোৱেশ্চন আছে অসমৰ চাহৰ ৰাজধানী টি কেপিটেল অফ আসাম বুলি কোনখন ঠাইক জনা যায়? টি কেপিটেল অফ আসাম বুলি কোনখন ঠাইক জনা যায়? অসমৰ চাহৰ ৰাজধানী বুলি কোনখন ঠাইক জনা যায়? উত্তৰ আমি সকলোৱে জানো যোৰহাটক অসমৰ চাহৰ ৰাজধানী বুলি জনা যায়। মনত ৰাখিব, যোৰহাটক। নেক্সট কোৱেশ্চন আছে অসমৰ তৈল নগৰী অইল চিটি অফ আসাম বুলি কোনখন ঠাইক কোৱা হয়? অসমৰ তৈল নগৰী অইল চিটি অফ আসাম বুলি কোনখন ঠাইক কোৱা হয়? উত্তৰ ডিব্ৰুগড়ক জনা যায়। মনত ৰাখিব, ডিব্ৰুগড়ক অসমৰ তৈল নগৰী বুলি জনা যায়। নেক্সট আছে অসমৰ নৱদ্বীপ অফ আসাম বুলি কোনখন ঠাইক কোৱা হয়? অসমৰ নৱদ্বীপ বুলি কোনখন ঠাইক কোৱা হয়? উত্তৰ বহুতে ইম্পৰ্টেণ্ট হয়, মনত ৰাখিব, নলবাৰীক অসমৰ নৱদ্বীপ বুলি কোৱা হয়। মনত ৰাখিব। নেক্সট আছে অসমৰ পিৰামিড অফ আসাম বুলি কোনখন ঠাইক কোৱা হয়? এই কুৱেশ্চনটো যোৱাবাৰ এক্সামত আহিছিল। সো মনত ৰাখিব, অসমৰ পিৰামিড অফ আসাম বুলি কোনখন ঠাইক জনা যায়? উত্তৰ চৰাইদেউৰ মৈদামক অসমৰ পিৰামিড বুলি জনা যায়। মনত ৰাখিব। নেক্সট আছে অসমৰ প্ৰৱেশদ্বাৰ গেটৱে অফ আসাম বুলি কোনখন গেটক কোৱা হয়? অসমৰ প্ৰৱেশদ্বাৰ গেটৱে অফ আসাম বুলি কোনখন গেটক কোৱা হয়? উত্তৰ নৰ্থ ব্ৰক গেট, গুৱাহাটী। মনত ৰাখিব। নেক্সট আছে অসমৰ সাংস্কৃতিক ৰাজধানী কালচাৰেল কেপিটেল অফ আসাম বুলি কোনখন ঠাইক জনা যায়? বহুতো ইম্পৰ্টেণ্ট হয় কুৱেশ্চনটো, মনত ৰাখিব, অসমৰ সাংস্কৃতিক ৰাজধানী যোৰহাটক জনা যায়। মনত ৰাখিব, কালচাৰেল কেপিটেল অফ আসাম। নেক্সট কুৱেশ্চন আছে অসমৰ স্কটলেণ্ড অফ আসাম বুলি কোনখন ঠাইক জনা যায়? অসমৰ স্কটলেণ্ড অফ আসাম বুলি কোনখন ঠাইক জনা যায়? উত্তৰ হাফলঙক জনা যায় অসমৰ স্কটলেণ্ড বুলি। মনত ৰাখিব, হাফলঙক। অনুগ্ৰহ কৰি আপোনালোক সকলে ভিডিওটো শ্বেয়াৰ কৰি দিব আৰু পেজটো যদি ফলো কৰা নাই অনুগ্ৰহ কৰি ফলো কৰি ল'ব। নেক্সট আছে উত্তৰ পূব ভাৰতৰ প্ৰৱেশদ্বাৰ গেটৱে অফ নৰ্থ ইষ্ট ইণ্ডিয়া বুলি কোনখন ঠাইক জনা যায়? গেটৱে অফ নৰ্থ ইষ্ট ইণ্ডিয়া বুলি কোনখন ঠাইক জনা যায়? উত্তৰ পূব ভাৰতৰ প্ৰৱেশদ্বাৰ বুলি গুৱাহাটীক জনা যায়। মনত ৰাখিব, উত্তৰ পূব ভাৰতৰ প্ৰৱেশদ্বাৰ বুলি গুৱাহাটীক জনা যায়। নেক্সট আছে পঞ্চতীৰ্থ বুলি কোনখন ঠাইক জনা যায়? কুৱেশ্চনটো বহুতে ইম্পৰ্টেণ্ট হয়, মনত ৰাখিব, পঞ্চতীৰ্থ বুলি কোনখন ঠাইক জনা যায়? হাজোক পঞ্চতীৰ্থ বুলি জনা যায়। মনত ৰাখিব। নেক্সট প্ৰশ্ন আছে পূবৰ আমাজন অফ দ্য ইষ্ট বুলি কাক জনা যায়? পূবৰ আমাজন বুলি কাক জনা যায়? পূবৰ আমাজন বুলি দিহিং পাটকাই ৰাষ্ট্ৰীয় উদ্যানক জনা যায়। মনত ৰাখিব, দিহিং পাটকাই ৰাষ্ট্ৰীয় উদ্যানক পূবৰ আমাজন ইষ্ট বুলি কোৱা হয়। নেক্সট আছে পূবৰ ছুইজাৰলেণ্ড অফ দ্য ইষ্ট বুলি কোনখন ৰাজ্যক জনা যায়? মনত ৰাখিব, বহুত ইম্পৰ্টেণ্ট হয় কুৱেশ্চনটো, পূবৰ ছুইজাৰলেণ্ড অফ দ্য ইষ্ট বুলি কোনখন ৰাজ্যক জনা যায়? উত্তৰ নাগালেণ্ডক পূবৰ ছুইজাৰলেণ্ড বুলি জনা যায়। মনত ৰাখিব, নাগালেণ্ডক। পূবৰ মানচেষ্টাৰ অফ ইষ্ট বুলি কোনখন ঠাইক জনা যায়? পূবৰ মানচেষ্টাৰ অফ ইষ্ট বুলি কোনখন ঠাইক জনা যায়? শুৱালকুছিক পূবৰ মানচেষ্টাৰ বুলি জনা যায়। মনত ৰাখিব, মানচেষ্টাৰ অফ ইষ্ট বুলি শুৱালকুছিক জনা যায়।
নেক্সট আছে পূবৰ স্কটলেণ্ড অফ দ্য ইষ্ট বুলি কোনখন ৰাজ্যক জনা যায় স্কটলেণ্ড অফ দ্য ইষ্ট বুলি কোনখন ৰাজ্যক জনা যায় উত্তৰ মেঘালয়ক পূবৰ স্কটলেণ্ড বুলি জনা যায় মনত ৰাখিব ইম্পৰ্টেণ্ট হয় নেক্সট আছে ভাৰতৰ ৰত্নালংকাৰ জুৱেল অফ ইণ্ডিয়া বুলি কোনখন ৰাজ্যক জনা যায় জুৱেল অফ ইণ্ডিয়া বুলি কোনখন ৰাজ্যক জনা যায় ভাৰতৰ ৰত্নালংকাৰ বুলি মণিপুৰক জনা যায় মনত ৰাখিব মণিপুৰক ভাৰতৰ ৰত্নালংকাৰ বুলি জনা যায় কেতিয়াবা সুধি দিব পাৰে চ' মনত ৰাখিব জাউতি যুগমীয়া প্ৰেমৰ চহৰ চিটি অফ ইণ্টাৰনেল ৰোমেন্স বুলি কোনখন ঠাইক জনা যায় কুৱেশ্যনটো বহুত ইম্পৰ্টেণ্ট হয় মনত ৰাখিব জাউতি যুগীয়া প্ৰেমৰ চহৰ বুলি কোনখন ঠাইক জনা যায় উত্তৰ তেজপুৰক জনা যায় জাউতি যুগীয়া প্ৰেমৰ চহৰ বুলি নেক্সট প্ৰশ্ন আছে ৰঙা নদী আৰু নীলা পাহাৰৰ দেশ দ্য লেণ্ড অফ ৰেড ৰিভাৰ এণ্ড ব্লু হিলছ বুলি কোনখন ৰাজ্যক জনা যায় বহুত ইম্পৰ্টেণ্ট হয় মনত ৰাখিব ৰঙা নদী আৰু নীলা পাহাৰৰ দেশ বুলি কোনখন ৰাজ্যক জনা যায় উত্তৰ অসমক জনা যায় মনত ৰাখিব ৰঙা নদী আৰু নীলা পাহাৰৰ দেশ বুলি নেক্সট প্ৰশ্ন আছে শান্তি আৰু প্ৰগতিৰ দেশ বুলি দ্য লেণ্ড অফ পিচ এণ্ড প্ৰগ্ৰেছ বুলি কোনখন ৰাজ্যক বুজায় বা কোনখন ৰাজ্যক জনা যায় শান্তি আৰু প্ৰগতিৰ দেশ বুলি কোনখন ৰাজ্যক জনা যায় উত্তৰ মিজোৰামক শান্তি আৰু প্ৰগতিৰ দেশ বুলি জনা যায় মনত ৰাখিব নেক্সট প্ৰশ্ন আছে শ্যামলী উপত্যকাৰ দেশ কাল অফ ভাৰ্ডেন ভেলী বুলি কোনখন ৰাজ্যক কোৱা হয় শ্যামলী উপত্যকাৰ দেশ বুলি কোনখন ৰাজ্যক কোৱা হয় বা জনা যায় উত্তৰ ত্ৰিপুৰাক জনা যায় মনত ৰাখিব শ্যামলী উপত্যকাৰ দেশ বুলি ত্ৰিপুৰাক জনা যায় এটা শ্বেয়াৰ কৰিব আপোনালোক সকলোকে অনুৰোধ ভিডিঅ'টো এটা শ্বেয়াৰ কৰি যাব আৰু পেজটো যদি ফ'ল' কৰা নাই অনুগ্ৰহ কৰি ফ'ল' কৰি ল'ব নেক্সট প্ৰশ্ন আছে সপ্ততীৰ্থ বুলি কোনখন ঠাইক জনা যায় সপ্ততীৰ্থ বুলি কোনখন ঠাইক জনা যায় উত্তৰ তেজপুৰক সপ্ততীৰ্থ বুলি জনা যায় চ' আজি এইখিনি কুৱেশ্যন আলোচনা কৰিলোঁ ভিডিঅ'টো চাই কেনেকুৱা লাগিল নিশ্চয় আপোনালোকে কমেণ্ট কৰি জনাব